বন্ধু-বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছে এইটো গুৰুত্বপূৰ্ণ ভিডিঅ' অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি পাব। বেচিকেলি অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা কৈছোঁ যে অসমৰ অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ দৰমহা বৃদ্ধি পাব। কিন্তু এইখিনিতে কেইটামান প্ৰশ্নৰ অৱতাৰণা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আৰু এই প্ৰশ্নখিনি আচলতে মোৰ নহয়, বহুতে এনেকুৱাভাৱে ধাৰণা কৰে, যাৰ প্ৰেক্ষাপটত কিছু তথ্য আলোকপাত কৰিব যত্ন কৰিম। আৰু ভিডিঅ'টোত আলোকপাত কৰা তথ্যখিনিৰ ওপৰত আপোনাৰ মূল্যৱান মতামত জানিব বিচাৰিম। অসম চৰকাৰে কেন্দ্ৰতকৈ বেছি দৰমহা ধাৰ্য কৰিব পাৰে নে নাই? ইয়াত কোনো আইনী বাধা আছে? কিমান টকালৈ বাঢ়িব পাৰে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ দৰমহা? এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰথমতে আহক যে অসম চৰকাৰে অংগনবাড়ী কৰ্মী মিনি কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে বিভাগীয় মন্ত্ৰীৰ সৈতে সন্থাৰ বিষয়ববীয়াসকলৰ আলোচনাও হৈ গৈছে। আলোচনাৰ যি ধাৰা, সেই ধাৰাখিনিও পজিটিভ আছে বুলি সন্থাৰ ফালৰ পৰা জনোৱা হৈছিলে। আৰু সন্থাৰ ফালৰ পৰা বিভাগীয় মন্ত্ৰীগৰাকীক অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ দৰমহা পূৰ্বৰ সঞ্চালকালয়ৰ যি প্ৰস্তাৱ, এই প্ৰস্তাৱ মতে কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে বা তেওঁলোকে দাবী জনাইছে। আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা কি পৰিমাণে ধাৰ্য কৰা হ'ব, এয়া বিচাৰৰ বিষয় বুলি বিভাগীয় মন্ত্ৰীয়ে ইতিমধ্যে জানিব দিছে। তো সেই অনুপাতে অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা কিমানলৈ বৃদ্ধি কৰিব, এই লৈ নানা জল্পনা কল্পনা চলিছে। আৰু এই জল্পনা কল্পনাৰ মাজতেই একাংশ লোকে আচলতে এনেকুৱাভাৱে তথ্যখিনি উদ্ঘাটন কৰিব বিচাৰে যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰতকৈ বেছি দৰমহা ধাৰ্য কৰিব পাৰিব নে নোৱাৰিব, ইয়াত কোনো আইনগত বাধা আছে নেকি? তো বন্ধুসকল, আপোনালোকে গম পায় যে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী তেওঁলোকে যিখিনি দৰমহা পায়, ইয়াৰ এটা শ্বেয়াৰ কেৱল ৰাজ্য চৰকাৰে দিয়ে, আন এটা শ্বেয়াৰ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। অধিকতম শ্বেয়াৰ কেন্দ্ৰীয় চৰকাৰে প্ৰভাইড কৰে। আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰভাইড কৰাৰ লগতে কিছু সংখ্যক টকা ৰাজ্য চৰকাৰে, অৰ্থাৎ ৰাজ্য চৰকাৰ বুলি ক'লে ভাৰতবৰ্ষৰ প্ৰত্যেকটো ৰাজ্যৰ কথাই আমি ক'ব লাগিব, আমি অসমৰ কথা ক'ব লাগিব যে অসম চৰকাৰে প্ৰদান কৰে। সেই অনুপাতে সঞ্চালকালয়ৰ প্ৰস্তাৱ মৰ্মে যদি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰা হয়, অৰ্থাৎ এনেকুৱাভাৱে যদি বৃদ্ধি কৰা হয় যে একেবাৰে 12,000লৈ অংগনবাড়ী কৰ্মী একোগৰাকী দৰমহা যদি ধাৰ্য কৰা হয়, তেতিয়াহ'লে চলিত দৰমহাৰ প্ৰায় 50% দৰমহা বৃদ্ধি পাই যাব। আৰু বৃদ্ধি পাই গ'লে এয়া কেন্দ্ৰীয় চৰকাৰৰ যি হাৰ, সেই হাৰতকৈ অধিক হ'ব। আৰু এইখিনিতে এটা আইনগত বাধা আহিব নেকি? বন্ধুসকল, এই তথ্যখিনিৰ ওপৰত মোৰ কোনো আচলতে মই ষ্টাডি কৰা নাই তথ্যখিনি যে ইয়াত কোনো আইনগত বাধ্যবাধকতা আছে নেকি। বহু লোকে এনেকুৱাভাৱে আলোচনা কৰে। বহু লোকৰ পৰা মই যিহেতু আপোনালোকক অংগনবাড়ী সংক্ৰান্তত, অংগনবাড়ী ৰিলেটেড যিকোনো ভিডিঅ' প্ৰত্যেক দিনতে বনাই দিবলৈ যত্ন কৰোঁ, যাৰ কাৰণে কিছু তথ্য আহৰণৰ বাবে যত্ন কৰোঁ। সেই তথ্যখিনিৰ আলমত মই আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ যে ইয়াত কোনো আইনগত বাধা আছে নেকি। যে বহুতে এনেকুৱাভাৱে ক'ব খোজে যে কেন্দ্ৰীয় চৰকাৰৰ যি দৰমহাৰ হাৰ, যি ভাগ আছে, সেই ভাগতকৈ অসম চৰকাৰে বা ৰাজ্য চৰকাৰে অধিক কৰিব নোৱাৰে দৰমহা। তো মোৰ বোধেৰে ইয়াত কোনো আচলতে এই প্ৰক্ৰিয়াটোত কোনো ধৰণৰ প্ৰশ্ন থাকিব লাগে বুলি মই নাভাবোঁ, কিন্তু মোৰ ধাৰণাটো সঁচা নহ'ব পাৰে। ইয়াত কোনো আইনগত বাধা থাকিব পাৰে। চৰকাৰী যিহেতু বিষয়, চৰকাৰী এটি স্পৰ্শকাতৰ বিষয়, গতিকে ইয়াত কোনো আইনগত বাধা আছে বুলি আপুনি ভাবে নেকি? আপোনাৰ নলেজত এনেকুৱা আছে নেকি যে কেন্দ্ৰীয় চৰকাৰৰ হাৰতকৈ অসম চৰকাৰে বা যিকোনো ৰাজ্য চৰকাৰে দৰমহা অধিক পৰিমাণে বৃদ্ধি কৰিব নোৱাৰে? তো যদি আপোনালোকৰ আছে এনেকুৱা কোনো অভিমত, আপোনালোকৰ যদি নলেজ আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা জানিব বিচাৰিম। মই এই সংক্ৰান্তত ক্লিয়াৰফিকেশ্যন হ'বলৈ যত্ন কৰিম। পৰৱৰ্তী ভিডিঅ'ত কিছু তথ্য সহকাৰে আপোনাক এই তথ্যখিনি প্ৰভাইড কৰিব যত্ন কৰিম। তো সদ্যহতে আমি গম নাপাওঁ যে অসম চৰকাৰে আপোনালোকৰ বাবে কিমান টকা ধাৰ্য কৰিব, পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিব নে নিজাববীয়াকৈ কোনো দৰমহাৰ গাঁথনি সৃষ্টি কৰিব। এই সময়লৈ আমি ৱেইট কৰিব লাগিব। এই সংক্ৰান্ততো যদি আপোনালোকৰ হাতত কিবা তথ্য আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত প্ৰভাইড কৰিবলৈ আহ্বান জনাইছোঁ। আজিলৈ এৰিছোঁ। ধন্যবাদ।